নেপায় সেইবোৰে আমাৰ থলুৱা অসমীয়াসকলে বোলে তামোল গছ ৰুব, এডলীয়া গছ ৰুব নেপায়, নাৰিকল গছ ৰুব নেপায়, থলুৱা অসমীয়াই বোলে মাছ বিক্ৰী কৰিব নেপায়, চুলি কাটিব নেপায়। এই নেপায়টোকো নেওচি আজি আমাৰ অসমীয়া ল'ৰাই ইয়াত চেলুন এটা খুলিছে। এইফালে এইয়া চুলি কটাত ব্যস্ত হৈ আছে। দেওবাৰে কৈ আছিলোঁ ন, আজি আহিছোঁ দেই। আমাৰ এইটো এয়া অসমীয়াৰ নেপায়কো নেওচি আজি এটা চেলুন খুলি ভাড়া লৈ ধুনীয়াকৈ চলি আছে। ইনকাম কেনেকুৱা? কাষ্টমাৰ কিমান আহে? দিনটোত ঠিকে ন? হেৰি কিমান দিন হ'ল বাৰু? আজি 17 বছৰ। আৰু আমাৰ মেঘালয়তো আছে, কিন্তু সিও মানে গোটেই বছৰ এনেকুৱাকৈ দোকান খুলি লোৱা নাই বাৰু। কিন্তু সিও মানে খেতি কামত এটা ছিজন খেতি ধৰে, এটা ছিজন এনেকুৱা ধৰে, ঘৰে ঘৰে গৈ গ'লে হেৰি কৰিলে মানে কাটেগৈ জিকাই আছে। আজি মানে অলপমান ভিৰটো কমটি হৈছে ন, ভিৰটো হেৰি। পিছে কেনেকুৱাকৈ মনত কেনেকুৱাকৈ আহিলে পিছে এনেকুৱা এটা কৰিম বুলি কেনে ভাবটো? সৰুৰ পৰা আছিলে মোৰ ভাবটো কিবাটো কৰিম বুলি। ঠিকে আছে, এনেকৈ সকলো ওলাই আহিব লাগে, হয় নহয়? এইজন হ'ল এখেত হ'ল আৰ্হি হিচাপে দেখুৱাইছে, আৰু 10জন ওলাই আহক। আমাৰ এইখিনি যদিহে আগতে যদি এনেকুৱাকৈ হ'লে আমাৰ ইয়াত অন্য মানুহে শিকিব নোৱাৰিলে, আমাৰ মানুহে ঘূৰি পৰিলেহেঁতেন। এতিয়া কিছুমান এতিয়াও আছে, সাহসো বাঢ়ে। আৰু এইবিলাক যেতিয়া আৰম্ভ কৰোঁতে কেনেকুৱা লাগিছিলে? মানুহে কিবা ক'ব, মানুহবিলাকে কিবা ক'ব নেকি, কিবা ভাৱটো আহিছিলে নেকি? নেপায়টোকে নেওচি যে ওলাই অহা হৈছে, খুব ধুনীয়া হৈছে, ভাল লাগিছে। নেপায় কৈ আমাৰ অসমীয়া মানুহে নেপায় এৰি দিবলৈ ধৰিছে, তেওঁলোক পাই হৈ গৈছে। গতিকে আমাৰ অসমীয়া মানুহৰ বেপাৰ এইফালে এয়া আমাৰ অসমীয়া মানুহৰ বেপাৰ দেই। এয়া আঁতৰি পাৰোঁ ন? দেখিছেনে কিমান মানুহে থাকিব নেপায় বুলি? এতিয়া অসমীয়া মানুহে বজাৰ ভৰি পৰিছে, কিন্তু আগতে নাছিলে, কিন্তু হৈছে। মহিলা সমিতিৰ বজাৰ, ন এয়া এইবোৰ। কাৰণ আগতে নাছিলে ন এনেকুৱা বজাৰ, গতিকে অলপ চিন এটা ৰাখিছোঁ। আৰু মই ওচৰৰে তলাপৰে এইবোৰ মাংসৰ বজাৰ। এয়া আমাৰ আগতে এনেকুৱা মাংসৰ বজাৰ নাছিলে বাৰু, আজিকালি বহুত হৈছে।